হিন্দুৰ মাটি মুছলমানৰ মাটি হিন্দুৱে কিনিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। আহি পৰিছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে হিন্দু আৰু মুছলমানৰ মাটি বিক্ৰীক লৈ। মাটি বাৰী ক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি আৰু এনেদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ লাগিব অনুমতি। দুয়োপক্ষৰ অনুমতি নহ'লে মাটি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি আৰু মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে প্ৰভাৱ। অহা কিছুদিনৰ ভিতৰতে আহি আছে নতুন আইন আহি আছে। থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব। জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও আহি আছে নতুন আইন। বৰপেটা, বৰদোৱা, মাজুলী ভূমি তলুৱা লোকৰ সংৰক্ষণৰ বাবেও গ্ৰহণ কৰিব ব্যৱস্থা। মাটি বাৰী ক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যত শ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহুজনে বহু ধৰণৰ মন্তব্য কৰিছে। আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা মন্তব্যত যে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব আৰু হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ অনুমতি লাগিব। এই সন্দৰ্ভত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব আৰু এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ধন্যবাদ।